ছাৰ বাইদেউসকল আপোনালোকৰ 18 মাহৰ দিয়ে এৰিয়াৰৰ বকেয়াৰ টকাখিনি মোকলাই দিব বুলি এক শেহতীয়া খবৰ প্ৰকাশ পাইছে আৰু যিটো আমি পোনে পোনে লৈ আহিছে হয় ছাৰ বাইদেউসকল সেয়ে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। আনহাতে নতুনকৈ অহা ছাৰ বাইদেউলৈ এটা অনুৰোধ, কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ প্ৰতি একমাত্ৰ ইউটিউব চেনেলটো যদি এতিয়া ছাবস্ক্ৰাইব কৰি আদৰি লোৱা নাই তেনেহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰি আদৰি ল'ব বুলি আমি আশা ৰাখিলোঁ। ছাৰ বাইদেউসকল এয়া চাওক, সামাজিক মাধ্যমত আপোনাৰ প্ৰকাশ পোৱা এক শেহতীয়া বাতৰি মতে আপোনাৰ সপ্তম দৰমহা আয়োগৰ অধীনত আপোনাৰ কৰোণা কালৰ সময়ত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ 18 মাহৰ দিয়ে এৰিয়াৰৰ টকাখিনি আপোনাৰ 2024 চনৰ আপোনাৰ লোকসভা নিৰ্বাচনৰ আগে আগে টকাখিনি মোকলাই দিব বুলি এয়া চাওক আপোনাৰ India.com-ৰ এক শেহতীয়া বাতৰি কাকতত প্ৰকাশ পাইছে। আৰু যিটো আমি আপোনালোকৰ মাজলৈ লৈ আহিলোঁ যে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে পাবলগীয়া 18 মাহৰ দিয়ে এৰিয়াৰ টকাখিনি চৰকাৰে লোকসভা নিৰ্বাচনৰ আগে আগে সেয়া মোকলাই দিব। আৰু এই খবৰটো প্ৰকাশ পোৱাত আমি পোনে পোনে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। সেয়ে গুৰুত্বপূৰ্ণ ভিডিঅ'টো নিশ্চয় লাইক এটা দি আপোনালোকৰ আন বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।